এক্সিট পোলটো টিভি মিডিয়াৰ মানুহবিলাকে নিজৰ নিজৰ ফেভাৰৰ পাৰ্টিৰ সম্পৰ্কে কথা কোৱাটো আমি দেখিবলৈ পাইছোঁ 99% গুৱাহাটীৰ টিভি মিডিয়াৰ মানুহবিলাকে ইউপিপিএলক জিকিব বুলি কৈছে সেইটো আমি কেনেকৈ মানি ল'ব ৰাইজেতো তেনেকুৱা ভোট দিয়া নাই কালি এদিন আছে পৰহি গম পাব আৰু তেখেতসকলৰ এক্সিট পোলটো সঁচা না মিছা আছিল এইটো ৰাইজে গম পাব মই আজি ৰাইজক এইখিনি কৈ দিম যে এক্সিট পোলৰ ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব নালাগে আমাক হাৰিব বুলি কোৱাৰ কাৰণে কোনো ব্যক্তিয়ে আমাৰ ওয়াৰ্কাৰ হওক আমাৰ নেতাসকল আমাৰ ৰাইজ নিজৰ মনটো দুৰ্বল কৰিব নালাগে আমিও জিকিম মইতো কৈছো বিটিসি টকা আৰু স্পেশালি এক নম্বৰ কোকৰাঝাৰ সমষ্টি বাকিয়ে প্ৰত্যেক জাতি গোষ্ঠীয়ে বিপিএফক ভোট দিছে বড়োৰ ভোট আমি 60% পাম আৰু মাইনৰিটি ভোট আমি 70+ % পাম তাৰ পিছত বঙালী ৰাজবংশী নেপালী আদিবাসী অসমীয়া সূত্ৰধৰ নাথযোগী চৰণীয়া আপোনাৰ বৰ্মন আপোনাৰ মদাহী আৰু হিন্দী স্পিকিং আৰু ৰাভা গাৰো যিমান জাতি গোষ্ঠী আছে সবে বেছিভাগ বিপিএফক ভোট দিছে গতিকে তেনে ক্ষেত্ৰত বিপিএফে হাৰাৰ কোনো কথাই নাহে ইউপিপিএলক ভোট দিয়াৰ কোনো যুক্তি নাছিলে আৰু সেই কথাটো আমি কোৱা নাই বিভিন্ন জাতি গোষ্ঠীৰ মানুহে কৈছে বড়োৰ ভোট তেখেতসকলে পাব আৰু অন্যান্য দলৰ পৰা অন্যান্য জাতি গোষ্ঠীৰ পৰা লেছ খুব কম পাৰ্চেণ্টত তেখেতসকলে ভোট পাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা